ৰঙালী বিহুৰ আনন্দত ক্ৰমান্বয়ে মগ্ন হৈ থকা অসমৰ মাজতে এখন গাঁৱত বিহুতলিত সংঘটিত হৈছে এক ধ্বংসাত্মক জঘন্য ঘটনা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নতুন দেওহাটীত অহা ৩১ চ'ত আৰু ১ বহাগ আৰু ২ বহাগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ সাজু হৈছিল স্থানীয় বিহু সন্মিলনী। সব কিছু সুন্দৰভাৱে সাজু হোৱাৰ পিছতো যোৱা নিশা দুৰ্বৃত্তই লণ্ডভণ্ড কৰে বিহুৰ মূল তৰণখন। দলুয়াই পেলোৱা হয় অসমীয়াৰ গৌৰৱৰ প্ৰতীক জাপি আৰু গামোচা। এই ঘটনাই গাঁওবাসীৰ মাজত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। কি উদ্দেশ্যে এই অপকৰ্ম, কাৰ জড়িত, এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে স্থানীয় গাঁওবাসী লগতে বিহু সন্মিলনী। স্থানীয় আৰক্ষী ঘটনাস্থলীত পৰিদৰ্শন কৰে আৰু তদন্ত আৰম্ভ কৰে। অভয়াপুৰীৰ পৰা আনিছালী ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। আমাৰ বিহুখন আজি 1995 চনৰ পৰা আমি উদযাপন কৰি আহিছোঁ। আমাৰ নতুন দেওহাটী ৰঙালী বিহু সন্মিলনী। যোৱাকালি আমাৰ এই বিহু উপলক্ষে আমাৰ এই তৰণখন নিৰ্মাণ কৰা হৈছিল। যোৱাকালি ৰাতিপুৱা আমাৰ ল'ৰাকেইটাই বহুত কষ্ট কৰি এই তৰণ বনাইছিল। যোৱা ৰাতি কেইটামান বাজিছে গম নাপাওঁ, কিন্তু আজি ৰাতিপুৱাহে গম পালোঁ যে তৰণখন কিছু দুৰ্বৃত্তই মানে লণ্ডভণ্ড কৰি আমাৰ অসমীয়া চব সিমান জাপি গামোচা দলিয়াই পেলাই গেটখনত ভোট খোৱাৰ পিক পেলাই একদম মানে চাব নোৱাৰা কৰি থৈছে। এইটো আমাৰ অসমীয়াৰ ওপৰতে মানে ভয়ংকৰ আক্ৰমণ বুলি ক'লেও মানে ভুল কৰা নহ'ব। সেই হিচাপত আমি ৰাতিপুৱা অভয়াপুৰী থানাত এখন এজাহাৰ দি দিছোঁ। তাৰপিছত আমি দাবী জনাইছোঁ যে প্ৰশাসনক যে দুৰ্বৃত্তক যাতে অতি সোনকালে পৰ্যাপ্ত কৰিব পাৰে। আৰক্ষী আহিছিলে আৰু ব্যৱস্থা গ্ৰহণ বুলি কৈছে। উচিত শাস্তি বিচাৰিছোঁ আমি ৰাইজে, স্থানীয় ৰাইজে। আচলতে যোৱাকালি আমাৰ নতুন দেওহাটী আমি ৰঙালী বিহু যিটো আমাৰ ইয়াতে উদযাপন কৰিবলৈ আমি যজা কৰিছিলোঁ ৩১ চ'ত আৰু ১-২ বহাগ আমি উদযাপন কৰিবলৈ যজা কৰিছোঁ। তাৰ কাৰণে আমি বনাই থোৱা কাৰ্যসূচীৰে আমি বহুতো পদক্ষেপ লৈছোঁ আৰু সেইকাৰণে যোৱাকালি আমি ইয়াতে এখন গেট স্থাপন কৰিছিলোঁ দুৱাৰদলিত। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ যোৱাকালি কোনোবাই দুষ্কৃতিকাৰীয়ে এই গেটখন কি কৰি গৈ গ'ল, ভাঙি থৈ গ'ল। মানে বহুত বেনাৰ, তাৰপিছত আমাৰ যে জাপি, আমাৰ যে গামোচা আছিলে সেইবিলাক ছিঙি পেলাই, তাত থু পেলাই, ঠেকাৰ পেলাই গুচি গৈছে। আৰু এইটো বৰ দুৰ্ভাগ্যজনক আমাৰ কাৰণে ঘটনা। এনেকুৱা ঘটনা আৰু আগতে কেতিয়াও হোৱা নাছিল, এইবাৰ কিয় হ'ল নাজানো, কিন্তু এইটো বৰ আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক ঘটনা। আৰু এয়া যেন আমাৰ প্ৰশাসনক আমি অনুৰোধ জনাওঁ যে ইয়াৰ এটা সুব্যৱস্থা লয় আৰু দুষ্কৃতিকাৰীয়ে যিয়ে এইটো ব্যৱস্থা এনেকুৱা আমাৰ অৱস্থা কৰিছে গেটখনৰ, তেওঁক যেন আমাৰ বিহিত ব্যৱস্থালৈ শাস্তি প্ৰদান কৰি তেওঁলোকক যেন শাস্তি প্ৰদান কৰে। প্ৰশাসনক আমি ইয়াৰ পৰা ইয়াতে আমি দেওহাটী ৰাইজে আমি অনুৰোধ জনাইছোঁ আৰু এয়া আমাৰ কামনা, তেওঁলোকক যেন দুষ্কৃতিকাৰীক যেন শাস্তি প্ৰদান কৰে, এয়া আমি কামনা কৰিছোঁ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। অলপ আগতে আমাৰ আৰক্ষী ইয়াত উপস্থিত হৈছিল আৰু আৰক্ষীয়ে মানে চাই গৈছে এইখিনি। আমাৰ অলপ আগতে এঘণ্টামান আগতে আহিছিলে, খবৰ দিয়াৰ লগে লগে গৈছে আৰু আমি এজাহাৰ লিখি আমি তাত থানাত আমি প্ৰদান